বিশেষ এটা কামত চিকাৰী ঘাটলৈ গৈছিলোঁ। তাত গৈ দেখোঁ বহুত মানুহ, পিকনিক খোৱা মানুহ ঢেৰ। অবাক হৈ গ'লোঁ মই। ভবা নাছিলোঁ ইয়াত ইমান যে মানুহ আহিব। বাঁহৰ দলং এখন পাৰ হওঁতেই 40 টকা গ'ল। আৰু 40 টকা দি মই বাঁহৰ দলংখন পাৰ হ'লোঁ। আৰু এইবিলাক মানে বালি চাপৰিৰ মাজত পিকনিক খাই আছে মানুহবিলাকে। পূৰা নাচ গান ফূৰ্তি পূৰা আৰু। এইটো হৈ গ'ল চাই মদ 50 টকা। এই চিকাৰী ঘাটৰ যিবিলাক মানে দোকান আছে ন, তাতে পাব ধুনীয়াকৈ। 20 মিটাৰৰ এখন দলং পাৰ হওঁতেই 40 টকা। বাপৰে বাপ, ইয়াত বস্তুৰ দাম কিমান হ'ব লাগিব তেতিয়াহ'লে ভাবি চাওকচোন বাৰু। কিন্তু ইয়াত বস্তুৰ দাম যদিও বেছি বা ঘাটৰ দাম বেছি, আহিবলৈ অকণমান অসুবিধা হয়, কিন্তু আপুনি যেতিয়া ইয়াত আহি পাবহি নহয়, আপোনাৰ মনটোত বহুত ফূৰ্তি লাগিব। আৰু সেই ফূৰ্তিকণ আপুনি যিমান টকা দিলেও কিনিব নাপায়। আপুনি ইয়াত আহিব লাগিব। এইটো বিৰাট ধুনীয়া টুৰিষ্ট প্লেচ, মানে ইয়াত পিকনিকৰ প্লেচ, মন ভাল লগা প্লেচ। আৰু একদম প্ৰকৃতিৰ বুকুত এইটো এটা ব্ৰহ্মপুত্ৰৰ সুঁতি। এই ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ পাৰত এই ধুনীয়া ঠাইডোখৰত এটা মানে ধুনীয়া আৰু টুৰিষ্ট প্লেচ গঢ়ি উঠিছে লোকেল মানুহখিনিৰ সহযোগত। সৰু সুৰা দোকান, ট্ৰেডিশ্যনেল খানা টানা ঢেৰ পায় আৰু ধুনীয়াকৈ আপুনি আহি ইয়াত পিকনিক এটা খাব পাৰে, ফটো শ্বুট কৰিব পাৰে, ভিডিঅ' শ্বুট কৰিব পাৰে। বিন্দাছ আপুনি জীৱনৰ মজা ল'ব পাৰে। আহি যাওক ৰাইজ। দেৰগাঁৱৰ পৰা 7 কিলোমিটাৰ। এইটো হৈ গ'ল মিচিং ইক' কেম্প। ইয়াত থাকিবলৈ সৰু সৰু ঘৰ আছে, ৰাতি থাকিব পাৰিব ইয়াত ইচ্ছা কৰিলে। এয়া হৈ গ'ল চিকাৰী ঘাট পাৰ হৈ যিবিলাক বালি চাপৰি পায়, সেই বালি চাপৰিৰ মাজে মাজে এই ৰাস্তা আছে। আৰু এই ৰাস্তাৰে গৈ গৈ জামুগুৰি ফেৰীঘাটত ওলাইগৈ। ইয়াৰ পৰা 6-7 কিলোমিটাৰ যাব লাগিব, তেতিয়া ফেৰীঘাট পায়। ফেৰী দিনত এবাৰেই চলে। এইটো চাওক লুংলুঙীয়া ৰাস্তা। এই লুংলুঙীয়া ৰাস্তাৰে মই এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। কিন্তু বহুত সময় হৈ গ'ল, সেইটো কাৰণে মই আৰু নাযাওঁ। অলপ সময়ৰ কাৰণে ওলাই আহিলোঁ। অলপ আগলৈ যাম, তাৰ পৰা পুনৰ ঘূৰি আহিম। জামুগুৰি ঘাটলৈ আৰু বহুত দূৰ। যিহেতু মই আহি গ'লোঁ শিকলি চাপৰিৰ মাজেৰে 3-4 কিলোমিটাৰ, তাৰ পাছতো মই পোৱা নাই। ল'ৰা এজনক লগ পালোঁ, ক'লে কি আৰু 3খন বাঁহৰ দলং পাৰ হ'ব লাগিব, তাৰ পাছতহে বোলে ফেৰীঘাট পায়। আজিলৈ আৰু ঘূৰি আহিছোঁ। এতিয়া মই গৈছোঁ চৰাই চাপৰিৰ ফালে। সেইফালেদিও এটা ঘাট আছে, আৰু সেই ঘাট ফালেদিও মানে এই ফেৰীঘাট ওলাব পাৰি। আৰু ৰাস্তাত যাওঁতে দেখিলোঁ বেলি লহিয়াইছে। বৰ ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিলে। এনেকুৱা মানে পৰিৱেশ খুব কমেইহে পোৱা যায়, তাৰমানে একেবাৰে জোখত পাই গ'লোঁ। বেলি যেতিয়া লহিয়াই সঁচাকৈ বৰ সুন্দৰ লাগে। চৰাই চাপৰি এফালে নি? চৰাই চাপৰি অঁ। এইটো হৈ গ'ল চৰাই চাপৰি ঘাট। আৰু এই ঘাটটি পাৰ হৈ
4-5 কিলোমিটাৰ যোৱাৰ পাছত জামুগুৰি ঘাটটো পায় আৰু তাৰে পৰা ফেৰী চলে উত্তৰ পাৰলৈ।